হেল্ল' এভৰিৱান, তোমালোকৰ পঢ়াপাতি কেনেকুৱা চলিছে মোক কমেণ্টত জনাবা। তোমালোকে PDF বিলাক পাইছানে? আৰু মই ভিডিঅ'বিলাক বনাই আছোঁ, বাট বহুতে লাইক নকৰে। 200 জনৰ ভিতৰত মাত্ৰ 20 বা 30 জনে লাইক কৰে। তোমালোকে ইয়াত দেখিছা যে প্ৰথম চেপ্টাৰৰ পৰা মই কুৱেশ্যনবিলাক লৈছোঁ। জাৰণ আৰু বিজাৰণ হোৱা পদাৰ্থবিলাক বাছি উলিয়াব দিছে। বহুত বেছি ইম্পৰ্টেণ্ট। তোমালোকে গম পোৱা যে এইবাৰৰ কুৱেশ্যনটো HSLC পৰীক্ষাত আহিছিল। তো তোমালোকে এই কুৱেশ্যনটো তোমালোকে চাই ল'বা। আন ওপৰত থকা কুৱেশ্যনটোৰ আনচাৰ মই অলৰেডি তোমালোকক দি দিছোঁ, সেইটো তোমালোকে ভালদৰে পঢ়িবা। দ্বিতীয় পেজটো হৈছে তোমালোকে চাবা অপহৰণ আৰু দ্বিঅপহৰণৰ পাৰ্থক্য, চিলভাৰ পৰিশোধনত। অ'কে, এইটো বাৰু তোমালোকে নাচালে হ'ব, বাট চাই ল'বা। অ'কে, অধিক্ষেপণ বিক্ৰিয়া চাই ল'বা, জাৰণ বিজাৰণৰ সংখ্যাটো চাই ল'বা, কাক বোলে। এণ্ড 17 নম্বৰ 70 নম্বৰ কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট, 2 মাৰ্কৰ এক্সপেক্ট কৰিব পাৰিবা। আৰু ক্ষয় ভৱন চৰ্বিৰ দুৰ্ঘটনা লিখিব পাৰিবা বা আহিব পাৰে। এণ্ড 19 কুৱেশ্যন নম্বৰ 19 নম্বৰ কুৱেশ্যন দেখিছা, তেল আৰু চৰ্বি থকা খাদ্যবস্তু। মই তোমালোকক অলৰেডি দি থৈ দিওঁ, মানে কি এটা ছায়েন্সৰ এটা মানে কি PDF এটা তোমালোকক দিছিলোঁ, ৰাইট? সেই PDFটোত এই কুৱেশ্যনবিলাক দিয়া আছিল। লাইক তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত ভৰাই থোৱা হয় কিয়? অ'কে, তোমালোকে এইখিনি বস্তু তোমালোকে চাই ল'বা। আৰু কুৱেশ্যন নম্বৰ 17, কুৱেশ্যন নম্বৰ 15 আৰু কুৱেশ্যন নম্বৰ 19 মিছ নকৰিবা। এই পেজটোৰ পৰা তোমালোকে কি চাবা, কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 6, কুৱেশ্যন নম্বৰ 7, কুৱেশ্যন নম্বৰ 8। তোমালোকে এটা পেটাৰ্ণ দেখিছা যে এইবাৰ যিবিলাক কুৱেশ্যন আহিছিল সেইবিলাক আহিছিল সন্তুলন কৰাৰ পৰা 3 নম্বৰ আহিছিল। তো সেইকাৰণে কৈছোঁ। আৰু কুৱেশ্যন নম্বৰ 10টো তোমালোকে মিছ নকৰিবা। PDFটোত মই তোমালোকক দিয়া আছে, স্বকণকীয় তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয়। নেক্সট, ইয়াত তোমালোকে দেখিছা কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3 সন্তুলন কৰা, তোমালোকে চাই ল'বা। নেক্সট, ইয়াত দিছে কি কুৱেশ্যন নম্বৰ 5ত তোমালোকে দেখিছা, আৰু কুৱেশ্যন নম্বৰ 6 একদম চাই ল'বা। প্ৰথমতে এই পেজটো তোমালোকে চাবা, কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2। আৰু নেক্সট ইয়াতে কেইটামান মানে কি বস্তু লিখা আছে, চৰাত বাটত কি থাকে এইটো চাই ল'বা। নেক্সট তোমালোকে ছডিয়াম হাইড্ৰক্সাইড ব্ৰাইন সলিউশ্যন কি চাই ল'বা। নেক্সট তোমালোকে এই গোটেইকেইটা কুৱেশ্যন মুখস্থ কৰিবা আৰু চাই ল'বা। প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ বিক্ৰিয়া বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াত তোমালোকে দেখিছা প্ৰশমন বিক্ৰিয়া আৰু প্লাষ্টাৰ অফ পেৰিছৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় কুৱেশ্যন কেইটা। প্ৰশমন বিক্ৰিয়া আৰু উদাহৰণ এইবাৰ HSLC পৰীক্ষাত আহিছিল, তো তোমালোকে একদম মিছ নকৰিবা। প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ বিক্ৰিয়া চাই ল'বা, কিয় জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত ৰখা হয়। ইয়াৰ পৰা তুমি দুয়োটা কুৱেশ্যন ভালদৰে চাবা। কুৱেশ্যন নম্বৰ 1 এইবাৰ আহিছিল, জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি, শক্তিৰ বিকল্প উৎস কিয় বিচাৰোঁ চাই ল'বা। অজন লেয়াৰ কি চাই ল'বা, বহুত বেছি ইম্পৰ্টেণ্ট হয়। স্ক্ৰীনত তোমালোকে দেখা পোৱা 6 নম্বৰ কুৱেশ্যন পেজ নম্বৰ 65ত দিয়া আছে, তোমালোকে ভালদৰে চাই ল'বা। জৈৱিক বিবৰ্ধক বুলিলে কি বুজা, বহুত বেছি ইম্পৰ্টেণ্ট হয়, কুৱেশ্যনটো আহিব পাৰে। অ'কে, তো মই পেজ নম্বৰ পৰ্যন্ত লিখি দিছোঁ 265। ইয়াতে দেখা পোৱা জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ পদাৰ্থৰ ডেফিনেশ্যন বা সংজ্ঞা কাক বোলে, তোমালোকে নিশ্চয়কৈ চাবাই, বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু তাৰ পৰা এটা হ'লেও এক্সাম্পল এটা হ'লেও আহিব পাৰে, তো তোমালোকে মিছ নকৰিবা প্লিজ। এই কুৱেশ্যন তোমালোকে চাবা। স্ক্ৰীনত তোমালোকে ৰিডিউচ, ৰিচাইকেল, ৰিইউজ, হ্ৰাসকৰণ, পুনঃচক্ৰীয়কৰণ, পুনঃব্যৱহাৰ, এইকেইটা কুৱেশ্যনৰ ডেফিনেশ্যনবিলাক তোমালোকে চাবা প্লিজ। বন্যপ্ৰাণী আৰু বন আৰু বন্যপ্ৰাণীসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে, 3টা কাৰণ লিখা। প্ৰাকৃতিক সম্পদৰাজিৰ সংৰক্ষণৰ ক্ষেত্ৰত বহনক্ষম উন্নয়নৰ বিষয়ে লিখা দিছিল। এইবাৰ অহা এই কুৱেশ্যনটো যিকোনো এটা লিখিব দিছিল, তো তোমালোকে এই কুৱেশ্যনটো মিছ নকৰিবা। আৰু নেক্সট, কোনটো ছাবজেক্টৰ ওপৰত গণিত, ইংৰাজী, সমাজ বিজ্ঞান, অসমীয়া, কোনটো ছাবজেক্টৰ ওপৰত তোমালোকক কুৱেশ্যন আনচাৰ লাগে কমেণ্টত জনাবা। যিটো কমেণ্টত হায়েষ্ট লাইক থাকিব সেইটো ছাবজেক্টৰ মই তোমালোকক বনাই দিম।